বিলাসীবিৰাজ এডুকেশ্যন ব্লকৰ আণ্ডাৰত থকা চুৱাপাতা তৃতীয় খণ্ডৰ মধ্যমা চেনেলকে চুৱাপাতা তৃতীয় খণ্ড LP স্কুলখন অহাকালি খোলা হ'ব। তাৰে মই প্ৰধান শিক্ষক। অহাকালি খোলা হ'ব বুলি আমি পুৱাই চাফা কৰিবলৈ আহিছিলোঁ আমাৰ ৰান্ধনীহঁতক লগত লৈ। আহি চাওঁ মানে আমাৰ অফিচ ৰুম আৰু ৰান্ধনীঘৰৰ তলাটো ভঙা। তাৰপিছত আমি চালোঁ, বস্তুটো চাইছোঁ, দেখিলোঁ এটা চাউলো নাই আৰু আমাৰ প্ৰয়োজনীয় নথি পত্ৰ যিবিলাক আছিল চব মানে চুৰ কৰি লৈ গৈছে। এই খবৰটো পাই আমি স্থানীয় ৰাইজক বা আমাৰ এই SMCৰ সদস্যবৃন্দক মাতি আনি কথাটো অৱগত কৰাইছোঁ। সিহঁতে ক'লে যে ঠিক আছে, আমাৰ ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টক অৱগত কৰাওক। আমি ডিপাৰ্টমেণ্টক অৱগত কৰাইছোঁ আৰু তাৰপিছত ৰাইজৰ কথা মতে আমি FIR দিছোঁ আৰু এইখিনি আমাৰ কথা। আমি আপোনালোকৰ জৰিয়তে এইটো জনাওঁ যে আমাক সূক্ষ্ম বিচাৰটো দিব আৰু কি। পুলিচ অহা নাই, আমি FIR দিছোঁ। জনাওঁ মানে চৰকাৰৰ জনাওঁ আমাক মানে ন্যায্য বিচাৰটো যাতে দিয়ে আৰু কি, আমাৰ সূক্ষ্ম বিচাৰটো। কিমান বস্তা চাউল আছিল আপোনাৰ? আমাৰ চাউল আছিল 13 বস্তা। আৰু কি চুৰি হৈছে? আমাৰ এই প্ৰয়োজনীয় নথি পত্ৰ, আমাৰ দৰকাৰী যিবিলাক খাতা পত্ৰ আছিল সেইবিলাক চুৰি হৈছে। চাওক, আজি যিখন ঘটনা ঘটিছে এইটো ঘটনাটা বৰ দুৰ্ভাগ্যজনক ঘটনা। আমাৰ বিশেষকৈ আমাৰ এই চুৱাপাতা তৃতীয় খণ্ডৰ কাৰণে এটা আজিৰ কাৰণে বেয়া খবৰ। আজি হঠাৎ মোক 11টা হ'ব দুপৰীয়া, সেই সময়ত মোক হেডমাষ্টাৰ মোক ফোন কৰিলে, মোৰ স্কুলত এনে এটা ঘটনা ঘটিল। কি ঘটনা? মোৰ স্কুলত মই মানুহ পঠাই দিছোঁ সভা কৰাৰ কাৰণে, ময়ো তাৰ পিছত যাম বুলি। যাই তেখেতে দেখে যে স্কুলৰ তলা ভঙা কেইটামান তলা ভঙা। তাৰপিছত সেই গোডাউনৰ পৰা অফিচৰ পৰা যিখিনি মিড ডে মিলে যিখিনি চাউল আছিল আৰু লাগতিয়াল প্ৰয়োজনীয় নথি পত্ৰ আৰু কিবা সামগ্ৰী দুৰ্বৃত্ত ভাঙিছে বুলি মোক ক'লে। তেতিয়া মই ক'লোঁ যে ঠিকেই আছে, তেনেহ'লে তোমাৰ কমিটি মানুহক অৱগত কৰা, স্থানীয় মানুহক অৱগত কৰা, আমাৰ গাঁৱৰ মুখিয়ালী মানুহবিলাক অৱগত কৰক। তেখেতে কি কয়, পিছত মই তেখেত হেডমাষ্টাৰজনক ক'লোঁ যে তুমি তোমাৰ বিভাগীয় যে কৰ্তৃপক্ষ আছে তাক এখন চিঠি দিয়া বা এটা এপ্লিকেশ্যন দি দিয়া আৰু এটা FIR দি দিয়া, যিহেতু চৰকাৰী মাল এইটো। এইখিনি ক'লোঁ। মই আজি আপোনালোকৰ এই সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই বিশেষকৈ আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্ব থকা মন্ত্ৰীজনক আৰু আমাৰ ধুবুৰী জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ। কাৰণ এই শিক্ষা যিটো অনুষ্ঠানটো সেইটো হ'ল এই শিক্ষা অনুষ্ঠানত যি ঘটনা ঘটিছে, সেইকাৰণে আমি এজন এই স্থানীয় সচেতন যুৱক হিচাপে মই অনুৰোধ জনাইছোঁ, এই অনুষ্ঠানত এই মিড ডে মিলে চাউল হওক বা লাগতিয়াল বস্তু যিখিনি হেৰুৱাইছে, কোনোবা এটা অচিনাক্ত দুৰ্বৃত্ত দলে যে লৈছে, সেইখিনি অনতিপলমে এটা তদন্ত কৰি যি হওক দোষী, এই দোষীজনক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। এইখিনি আমি আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছোঁ।